হেল্ল' এভৰিৱান। BLLB বা BLLB অনাৰ্ছৰ যোনটো আধাৰ ভোটাৰ আছিল, আধাৰ ভোটাৰ ফৰ্ম ফিল আপ কৰিছিলে বা ছাবমিট কৰিছিলে ডকুমেণ্টছ, তাৰ প্ৰভিজনেলি ছিলেক্টেড লিষ্ট এখন ওলাইছে। ইয়াতে যাব পাৰা তোমালোকে, যিকেইজনৰ নাম আছে NCC কোটা, NSS কোটা, চন বা ডটাৰ অফ জিঅ' এমপ্লয়ী কোটা যিবিলাক আছিলে, এক্সট্ৰা কাৰিকুলাৰ বা কাৰিকুলাৰ এক্টিভিটিছৰ যিটো লিষ্ট আছিলে সেইটো পাব্লিছ হৈছে। তো তোমালোকে চাই ল'ব পাৰা, যিজনৰ নামৰ তাতে ছিলেক্টেড আহিছে তেওঁ এডমিশ্যন পাব, আৰু যোনজনৰ নামৰ তলত ৱেইটিং আহিছে তেওঁ ৱেইট কৰিব লাগিব। ছিলেক্টেড কোনোবাই যদি এডমিশ্যন নলয় তেতিয়াহ'লে পাব পাৰে, বা যদি ছিট ভেকেণ্ট হয় তেতিয়াহ'লে ৱেইটিংজনক কল কৰিব তাহাঁতে। তো ছিলেক্টেড কেইজনক মানে প্ৰভিজনেলি এডমিশ্যন পাব বুলি কোৱা হ'ল, যদি ডকুমেণ্ট মানে ভেৰিফিকেশ্যন কৰিব নোৱাৰে বা ছাপ'জ কিবা টাইমত এডমিশ্যন ল'ব নোৱাৰে বা ফি দিব নোৱাৰে, সেনেকুৱা কিবা যদি প্ৰব্লেম হয় তেতিয়া সেই ছিটটো ফৰফিট হ'ব, আদাৰৱাইজ নহয়। এনে নৰ্মেলি ছিলেক্টেড হোৱাৰ পিছত ডকুমেণ্ট চবৰে থাকে, তো এডমিশ্যন হৈ যাব এইকেইজনৰ, যদি কিবা মানে মেজৰ ইছ্যু নহয়। আৰু বাকী ৱেইটিঙত থকা কেইজনে ৱেইট কৰা, কি হয় আগলৈ চাই থাকোঁ আমি। যদি কিবা ভেকেণ্ট হয় নিশ্চয় নটিফিকেশ্যন এখন আহিব, বা ৱেইটিঙত থকাজনক যদি ছিট দিয়া হয় তেতিয়াহ'লে ছিলেক্টেড লিষ্ট এখন পাব্লিছ কৰা হ'ব এনেকৈ। আৰু বাকী এতিয়ালৈকে মই বেলেগ একো ইনফৰ্মেশ্যন কালেক্ট কৰিব পৰা নাই, আৰু সেনেকুৱা নাইও, যিহেতু ইমেইলত দি আছে নটিফিকেশ্যনবিলাক। তো কেণ্ডিডেটে কমেণ্টত জনালেহে মই মানে গম পাম, আদাৰৱাইজ সেনেকুৱা একো নটিফিকেশ্যন অহা নাই। তো তোমালোকে যোনৰ নটিফিকেশ্যন আহি আছে এডমিশ্যন লৈ লোৱা, আৰু ফিজ ষ্ট্ৰাকচাৰটো চাই ল'বা যাতে পিছলৈ দিগদাৰ নহয় তোমালোকৰ। বাকী যোনে এতিয়ালৈকে এডমিশ্যন লৈছা চবকে কংগ্ৰেচুলেশ্যনছ মোৰ ফালৰ পৰা। তোমালোকৰ এতিয়া পঢ়া ষ্টাৰ্ট কৰি দিয়া। আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। আজিৰ কাৰণে এইটোৱে আছিলে।